নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। দুটাকৈ বিভাগত প্ৰায় 1350টাকৈ চাকৰি মুকলি কৰি দিছে। 8 পাছ, 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলত চাকৰি মুকলি কৰিছে আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। চাকৰিখিনি কি হয়, লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, ভেকেঞ্চিখিনি কোন দুটা বিভাগৰ পৰা ওলাইছে, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে ফ'ল' কৰি ল'ব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ সকলোকে আকৌ লাভ কৰি থাকিব। আৰু ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিওঁ যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। আজি যিটো প্ৰথমটো বিভাগৰ পৰা ভেকেঞ্চি মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ কাৰ্বি আংলং জুডিচিয়াৰী ফালৰ পৰা, মানে কাৰ্বি আংলং যিটো ন্যায় বিভাগ আছে তাৰ পৰা মুকলি কৰি দিছে। অসমৰ সকলো ডিষ্ট্ৰিক্টৰ সকলো কেন্দ্ৰীয় ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰিব। এইটো প্ৰথমটো বিভাগ আৰু এটা বিভাগৰ পৰা ভেকেঞ্চি মুকলি কৰিছে, সেইটো বিভাগৰ কথা ডিছকাছ কৰি আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াত আপোনালোকে দেখিছে কাৰ্বি আংলং জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে মুকলি কৰিছে। দুটা পিয়নৰ পোষ্ট ভেকেঞ্চি মুকলি কৰিছে। যিসকলে গ্ৰেড 4 লেভেলৰ চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে ভাল খবৰ হয়। আৰু নেক্সট যিটো ভেকেঞ্চি বিভাগ আছে সেইটোত আমি গ্ৰেড 3 ডিছকাছ কৰা হ'ব। এতিয়া পোনপ্ৰথমে গ্ৰেড 4টো ডিছকাছ কৰিছোঁ। দুটা বিভাগত যিহেতু ভেকেঞ্চি মুকলি কৰিছে। ইয়াত আপোনালোকে দেখিব যে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট CJM কাৰ্বি আংলঙৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। লাষ্ট ডেট দিয়া আছে 20/1/2025, মানে আপোনালোকে জানুৱাৰী মাহৰ 20 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিছে কাৰ্বি আংলং পিয়নৰ ভেকেঞ্চি দেখিব পাৰিছে। নেম অফ পোষ্ট আপোনালোকে দেখিব পাৰিছে, নাম্বাৰ অফ পোষ্ট আছে 2টা। আৰু এই স্কেল অফ পে' আপোনালোকে দেখিব যে 12,000 পৰা 52,000 টকা পৰ্যন্ত লাভ কৰিব। আৰু প্ৰায় 1200 মানকৈ অত্যাধিক ভেকেঞ্চি নেক্সট যিটো বিভাগ আছে তাৰ পৰা আমি ডিছকাছ কৰাব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু ইয়াত আপোনালোকৰ গ্ৰেড পে' হ'ব 12,000 পৰা 52,000, লগতে গ্ৰেড পে' হ'ব 3,900 টকা। এজ লিমিট 18 পৰা 40 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন আছে মিনিমাম 8 পাছ, মেক্সিমাম 12 পাছৰ ভিতৰত হ'ব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে যিটো চিফ অফ দ্য জুডিচিয়েল মেজিষ্ট্ৰেট কাৰ্বি আংলং ডিফু নিয়াৰ ডিফু মেডিকেল কলেজ, ডিফু 782460 যিটো এড্ৰেছ লিখিব আছে, এড্ৰেছটোত আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম এখন চেণ্ড কৰি দিব লাগিব। এইটো এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে চেনেলৰ ডেছক্ৰিপশ্যনত লিংক দি থাকক, তাতো পাব। নাইবা আপোনালোকে গুগলত চাৰ্চ কৰিলেও হ'ল আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি, সেইটো চাৰ্চ কৰিলেও আপোনালোকে ভালদৰে পুৰাই মেলি এই যিটো এড্ৰেছ দেখিছে এড্ৰেছটো পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। বাকী CJM কাৰ্বি আংলঙৰ অফিচিয়েল ৱেবছাইটতে সকলোখিনি আপডেট পাই থাকিব। তাৰ পিছৰ ভেকেঞ্চিটো মুকলি কৰিছে RRB মিনিষ্ট্ৰিয়েলৰ ফালৰ পৰা, ৰেলৱেৰ ফালৰ পৰা মুকলি কৰি দিছে। এই মাহৰ ৰেলৱেৰ ফালৰ পৰা বহুখিনি ভেকেঞ্চি মুকলি কৰিছে, যে এইটো এটা বৃহৎ ৰিক্ৰুটমেণ্ট মুকলি কৰিছে ৰেলৱেৰ ফালৰ পৰা। ইয়াৰ কাৰণে প্ৰায় 1036টাকৈ আপোনালোকে ভেকেঞ্চি মুকলি কৰিছে। ইয়াৰ কাৰণে আছে আপোনালোকৰ ৰেলৱে RRB মিনিষ্ট্ৰিয়েলৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে। ইয়াত 12 পাছৰ পৰা ভেকেঞ্চি কিছুমান আছে, 12 পাছৰ কাৰণে আছে, গ্ৰেজুৱেশ্যনৰ কাৰণে আছে। মই সকলোখিনি ভেকেঞ্চি ডিছকাছ কৰি আছোঁ। আৰু লাষ্ট ডেটটো যে আছে 6/2/2025, মানে ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াত ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াৰ কাৰণেও আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব, অফলাইন নহয় অনলাইন যোগে কৰিব পাৰিব। মই লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তাৰ আগতে আপোনালোকে সম্পূৰ্ণ ডিটেইলছটো চাই লওক, কোনটো পদৰ কাৰণে আপোনালোকে কোৱালিফাই হ'ব পাৰিব বা কোনটো পদৰ কাৰণে আপোনালোকে এজ কোৱালিফিকেশ্যনটো মিলি আছে। ইয়াৰ পৰা দেখিছে মিনিষ্ট্ৰিয়েল আইচলেটেড কেটেগৰীৰ কাৰণে 1034টাকৈ ভেকেঞ্চি মুকলি কৰিছে। নাম্বাৰ অফ পোষ্ট আণ্ডাৰ RRB গুৱাহাটীত আছে 169টা। আপোনালোকৰ বাবে ভাল খবৰ হয়, গুৱাহাটীৰ কাৰণে বেছি ভেকেঞ্চি আছে। আৰু লগতে প্ৰতিটো ক্ষেত্ৰত আপোনালোকৰ গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন এনেকৈ বিচাৰিছে, আৰু কিছু ক্ষেত্ৰত 12 পাছো বিচাৰিছে। মই কোনকেইটাৰ কাৰণে 12 পাছ বিচাৰিছে মই সেইটো আপোনালোকক মেইনলি জনাই দিছোঁ। 12 পাছৰ ভেকেঞ্চিকেইটা যিকেইটাৰ কাৰণে মুকলি কৰিছে মই সেইকেইটা আপোনালোকক জনাই দিছোঁ। ইয়াত আপোনালোকে দেখিছে BA পাছ কৰিছে হ'ল, মিউজিক টিচাৰৰ কাৰণে BA মিউজিকত পাছ কৰিলে হ'ল। প্ৰাইমাৰী ৰেলৱে টিচাৰৰ কাৰণে 12 পাছ কৰিব লাগিব। আৰু ইয়াত হ'ল দেখিছে 12 ষ্টেজত পাছ কৰিলে হ'ল। যিটো লেব এছিষ্টেণ্ট গ্ৰেড 3 ভেকেঞ্চি আছে তাৰ কাৰণে মাত্ৰ বিচাৰিছে 12 পাছ। লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে বিচাৰিছে 12 পাছ, লগতে কিন্তু 1 year এখন এক্সপিৰিয়েঞ্চ বিচাৰিছে। এতিয়া 10 পাছ, 12 পাছৰ ভেকেঞ্চি এইকেইটা হয়। আৰু বাকী এইকেইটা গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি, আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি যিকেইটা হয় এইকেইটা মই পোনপ্ৰথমে ডিছকাছ কৰি দিলোঁ প্ৰথমটো বিভাগৰ পৰা। চ' ইণ্টাৰেষ্ট হ'লে এই দুটা বিভাগৰ পৰা আপোনালোকে ভেকেঞ্চিটো আবেদনসমূহ কৰিব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ যদি কৰিম বুলি ভাবিছে, ৰেলৱে আৰু এটা জুডিচিয়েৰী ফালৰ পৰা মুকলি কৰিছে, আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। লগতে এজ লিমিটটো মই কৈছোঁ 18 পৰা 48 বছৰ, লগতে এজ ৰিলেক্সনসমূহ লাভ কৰিব। SC SC কাৰণে 5 বছৰকৈ, OBC NCলৰ কাৰণে 3 বছৰকৈ লাভ কৰিব, PWD কাৰণে 10 বছৰকৈ লাভ কৰিব। আৰু ইয়াৰ ক্ষেত্ৰত এপ্লিকেশ্যন ফিজো পে'মেণ্ট কৰিব লাগিব। SC SC এক্স ছাৰ্ভিচমেনৰ কাৰণে 250, বাকীসকলৰ কাৰণে 500 টকা। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে যিটো RRB অফিচিয়েল ৱেবছাইট আছে তাত গৈও আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু প্ৰথম যিটো ভেকেঞ্চি কথা ডিছকাছ কৰিলোঁ সেইটো কাৰণে আপোনালোকে অফলাইন এপ্লাই হয়, আপোনালোকে অফলাইন যোগে কৰিব লাগিব। ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰে।
ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন হৈছে 7 জানুৱাৰীৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব। লাষ্ট ডেটটো হৈছে 6 ফেব্ৰুৱাৰী 2025। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আছে। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল হ'লে লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, কাৰণ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ ভিডিঅ'ত লগ পাম।